সমগ্ৰ বিশ্বৰ লগতে আজি ৰঙিয়াতো একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। তদুপলক্ষে স্বেচ্ছাসেৱী সংস্থা সাধনা আৰু সাধনা যোগ মহাবিদ্যালয়ৰ উদ্যোগত ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন প্ৰাংগণত পুৱা 5 বজাৰ পৰা অনুষ্ঠিত কৰা হয় যোগ অনুশীলন। অনুষ্ঠানটি উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষা কণিকা গোস্বামীয়ে। যোগাচাৰ্য জ্যোতিষ কলিতাই যোগ অনুশীলন কৰে। অনুষ্ঠানত পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰবীণ কলিতা আৰু ৰঙিয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ৰানু চৌধুৰীয়ে যোগৰ উপকাৰিতাৰ বিষয়ে আলোকপাত কৰে। কাৰ্যসূচীৰ সামৰণিত যোগ প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। আনহাতে যোগ প্ৰভাতী স্মৃতিগ্ৰন্থৰ একাদশ সংস্কৰণৰ উন্মোচন কৰে ৰঙিয়া সমজিলাৰ আয়ুক্ত দেৱাশিষ গোস্বামীয়ে। শতাধিক লোকে অতি উৎসাহেৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ফুলনি বাগিচাত ল'ৰা ছোৱালীবিলাকক সাধনা কৰাৰ কাৰণে জীৱনটো সুস্থ জীৱন, সাহসী জীৱন, জ্ঞানী জীৱন বা মহান জীৱন কৰাৰ কাৰণে আপোনালোকে যি প্ৰচেষ্টা লৈছে মই শলাগ লৈছোঁ। আৰু আমি ভৱিষ্যতে এই যোগ কেন্দ্ৰটো আৰু বেছি শক্তিশালী কৰাৰ কাৰণে সকলোকে যাতে সমৰ্পিত কৰিব পাৰোঁ। আৰু এটা কথা আপোনালোকে একাদশ সংখ্যক আমাৰ যোগ প্ৰভাতী যোগৰ ওপৰত আমাৰ বহু তথ্য সমৃদ্ধ এখন আলোচনী আমি প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু আজি এই শুভ দিনটোতে আমাৰ এই যোগ প্ৰভাতী আলোচনীখন উন্মোচন কৰা হৈছে। আৰু ইয়াত আমাৰ বৃহত্তৰ ৰঙিয়া অঞ্চলৰ আমাৰ যোগ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী বা আমাৰ সুধীবৃন্দৰ লগতে বিভিন্ন অঞ্চলৰ যেনে আমাৰ নলবাৰী, আমাৰ কামৰূপ, আমাৰ গ্ৰাম্যই হওক বা আমাৰ নগৰেই হওক, নাইবা আমাৰ বৰপেটা জিলাই হওক, বাক্সা জিলাই হওক, ওদালগুৰিয়েই হওক, বিভিন্ন জিলাৰ পৰা আমাৰ বিভিন্ন যোগ শিক্ষক শিক্ষয়িত্ৰী আৰু যোগ প্ৰেমীসকলে আমাৰ এই যোগ প্ৰভাতীখনত তেওঁলোকৰ লিখনিসমূহ দিছে, তেওঁলোকৰ অনুভৱবিলাক দিছে। আৰু যিসকলে জড়িত হৈ আছে একেবাৰে শিশুৰ পৰা বৃদ্ধলৈকে তেওঁলোকৰ বিভিন্ন সমল সমৃদ্ধ অনুভৱৰে যোগৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমাৰ যোগ প্ৰভাতীখনক এটা মাত্ৰা দিবলৈকে সক্ষম হৈছে। আৰু এই চেগতে আমাক যুগুতোৱা প্ৰতিগৰাকী লেখক লেখিকালৈকে আমাৰ স্বেচ্ছাসেৱী সংস্থা সাধনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ এনেকুৱা সহায় সহযোগ আমি আগন্তুক বৰ্ষকেইটাতো। আজি আমি সাধনাই ৰঙিয়া ঐতিহাসিক কৃষক শ্বহীদ ভৱন প্ৰাংগণত সাধনাৰ উদ্যোগত আৰু আমাৰ যোগ মহাবিদ্যালয় সাধনা যোগ মহাবিদ্যালয়ৰ সহযোগত সামূহিক যোগাভ্যাসৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ৰাতিপুৱা 5 বজাৰ পৰা 6 বজালৈকে। আৰু এই সামূহিক যোগ কেন্দ্ৰত আমাৰ আহিছে আমাৰ বিভিন্ন ঠায়ে ঠায়ে যিবিলাক যোগ কেন্দ্ৰ চলি আছে সেই যোগ কেন্দ্ৰসমূহৰ যোগ সাধক সাধিকা যোগীসমূহ ৰঙিয়াবাসীৰ আহিছে। ইয়াত প্ৰায় 150তকৈও অধিক অংশগ্ৰহণ কৰিছে। আৰু তাত প্ৰথমতে বন্তি প্ৰজ্বলন হৈছে। বন্তি প্ৰজ্বলন আমাৰ সন্মানীয় ৰঙিয়া ৰাইজমেলৰ সম্পাদক প্ৰবীণ কলিতা ডাঙৰীয়া, ৰঙিয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ৰানু চৌধুৰী বাইদেউ, আমাৰ প্ৰবীণ ডেকা কণিকা গোস্বামী তেখেতসকলে বন্তি প্ৰজ্বলন কৰিছে। আৰু তাৰপিছতে এটা সামূহিক গীতো হৈছে। আৰু সামূহিক গীত আমাৰ সাধনা যোগ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰিছে। ইয়াৰ উপৰি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোগাসন প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। আৰু সেই বক্তৃতা প্ৰতিযোগিতা আৰু যোগাসন প্ৰতিযোগিতাৰ যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিছে তেখেতসকলকো আজি ইয়াত পুৰস্কাৰ প্ৰদান কৰা হৈছে। আৰু আজি আমি সাধনাৰ তৰফৰ পৰা একাদশ সংখ্যক যিখন আলোচনী সেই আলোচনী যোগ প্ৰভাতী যিখন উন্মোচন